হাতীৰ ভয় ওলাই আহিল ৰাইজ নিজৰ সন্তানক সুৰক্ষা দিবলৈ আহিল ৰাইজ নলবাৰীৰ কটাহকুছিত হাতীৰ উপদ্ৰৱৰ বাবে শংকিত হৈ পৰিছে অঞ্চলবাসী শুকুৰবাৰে হাতীৰ এটা জাক পাৰ হৈ গৈছিল কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ কাষেৰে হাতী দেখি ভয় খাইছিল বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে সেয়ে আজি এনেদৰে ওলাই আহিছে অভিভাৱকসকল শুকুৰবাৰে দিনৰ 12 বজাত হাতী অহাৰ পাছতেই হাহাকাৰ লাগিছিল বিদ্যালয়খনত বন বিভাগৰ লোকো উপস্থিত হৈছিল বহু পলমকৈ ৰেঞ্জাৰৰ সৈতে বাগবিতণ্ডা হৈছিল বিদ্যালয়খনৰ শিক্ষকৰ তাৰ পাছতেই বন বিভাগৰ গুণ্ডা বাহিনীয়ে শিক্ষকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকে হাতীৰ উপদ্ৰৱৰ বাবে নিদ্ৰাহৰণ হৈছে 5খন গাঁৱৰ ৰাইজৰ 12টান বাজিছে নেকি আপনাৰ হেৰি পৰা হাতীকেইটা খেদি আনিছে কি বুলি কয় এইখিনি পাইকাৰকুছি আৰু জাইজাবাৰী চকৰ মাজৰ পৰা হাতীকেইটা দিনত ওলাই আনিছে আনে কাকো হেৰি কোৱা নাই স্কুল দুটা ক্লাছ হৈ আছে দুখন স্কুলত প্ৰথমতে আমাৰ এখন বৰখানাজান প্ৰাথমিক বিদ্যালয়ত এটা খুন্দা মাৰিছে হাতীয়ে মাৰি তাৰ পৰা আহি গৈছে কিন্তু বন বিষয়া কায়ো লগত নাই আহি এইখনৰ স্কুলৰ চোতাল দি গুচি গৈছে আমি আছোঁ ইয়াত কিন্তু ল'ৰাবিলাক হাল্লা কৰি আছে তাৰে পিছত ল'ৰাবিলাকে যেতিয়া হাল্লা কৰি থাকিলে তেতিয়া স্কুলৰ ছাৰে ক'লে বোলে আপোনালোকে আহিলে 15 মিনিটমান পিছত আহিছে হেৰি মানুহ ফৰেষ্টৰ মানুহ ৰেঞ্জাৰ বাইদেউ নেকি আৰু পিছত বাইদেউক জবাব বিন কৰাতে বাইদেউ কৈছে এনেকুৱা লাষ্টত এটা গুণ্ডা বাহিনীৰ দল এটা আহিছে এটা একজনে ল'ৰা আহি তাৰ ছাৰ আৰু বাইদেউক মাৰিছে ত্ৰিচুপা গাঁৱৰ 4খন গাঁৱৰ কাৰো ৰাতি টোপনি নাই গোবিন্দাপুৰ কতৰা বৰখানাজান কটাহকুছি কেন্দুকুছি 5খন গাঁৱৰ কাৰো ৰাতি টোপনি নাই বিদ্যালয়খনৰ ওচৰতে হাতীৰ জাকটো থকাত শংকিত হৈছে কটাহকুছিৰ ৰাইজ বিদ্যালয়খনৰ শিক্ষাৰ্থীক সুৰক্ষা প্ৰদান কৰিবলৈ বন মন্ত্ৰীলৈ আহ্বান জনাইছে অভিভাৱকে আমি আজি স্কুলখনৰ চলি পুলিৰ কাৰণে সুৰক্ষা দিয়াৰ কাৰণে গোটাই ৰাইজ ওলাই আহিব লগা হৈছে কাৰণ এইটো হাতী জাক ইফালে অলপমান নকৰা কৰি বন বিভাগে যে খেদি আনাৰ কাৰণে আমি আজিতো ওলাই আহিব পাৰে এতিয়া আমাৰ ওচৰতে আছে হাতী ওচৰতে আছে এইটো গতিকে সেইকাৰণে আমি সমূহ ৰাইজে ওলাই আহি আমাৰ স্থায়ী ৰাইজবিলাক আমাৰ যিবিলাক গাৰ্জেন আছোঁ গাৰ্জেনবিলাক আমি আজি সুৰক্ষা দিব লগা হৈছে স্কুলত সেইকাৰণে গতিকে আমি অনুৰোধ কৰোঁ আমি বন বিভাগৰ মন্ত্ৰীক অনুৰোধ কৰোঁ আৰু আমাৰ প্ৰধানমন্ত্ৰী ইয়াক অনুৰোধ কৰোঁ আমি গতিকে আমাৰ ইয়াত হাতীৰ কাৰণে সুৰক্ষা যদি ভাল কৰি দিয়ে স্কুলখন যদি সুৰক্ষা দিয়ে আৰু এইটো সুৰক্ষা দিয়াৰো কথা নাই এতিয়া আহি কেনে যি গুণ্ডা বাহিনী লৈ আহি ইয়াত যি মাৰধৰ কৰিব মাষ্টৰক বা কাৰোবাৰ পৰিয়ালক মাৰধৰ কৰিব সেইটোতো কথা নহয় সেইকাৰণে আমি আজি সুৰক্ষা দিব লগা হৈছে স্কুলখনত বন বিভাগৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীৰ কিবা এটা হোৱা হলে কোনে দায়িত্ব ললেহেঁতেন বুলি প্ৰশ্ন অভিভাৱকৰ এইকাৰণে আমাৰ ল'ৰা ছোৱালীখিনি ইয়াত সদায় আহে আমিও ৰখি থাকোঁ আৰু ল'ৰা ছোৱালীখিনি যাতে সুৰক্ষা হয় বন বিভাগক আমি সেইটোৱে জনাইছোঁ আৰু ইমান হাবি জংঘলৰ মাজত স্কুল এখন আছে কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয় কটাহকুছি ইয়াত যাতে বন বিভাগে আৰু কোনো ল'ৰা ছোৱালীখিনিৰ একো নোহোৱাকৈ সুৰক্ষা দি ৰাখিব পাৰে সেইখিনি কৰিব লাগে আৰু বনমন্ত্ৰীক কি অনুৰোধ জনাব বনমন্ত্ৰীও জানিব লাগে যে এতিয়া কালি ছাৰৰ লগত বোলে কিবা অলপ হতা হৈছে আমি সেইখিনি গম পোৱা নাই আৰু ছাৰে এতিয়া কোৱাৰ কাৰণে গম পাইছোঁ যদি আমাৰ ল'ৰা ছোৱালীখিনি কিবা এটা হ'লহেঁতেন তেতিয়া কি কৰিলেহেঁতেন তেতিয়া ছাৰক আমি ক'লোঁ যি ল'ৰা ছোৱালীখিনি আপুনি কি কৰিছে বা কোনোবাটো যদি কিবা হ'লা হয় তেতিয়া আমি দোষাৰোপ কৰিলোহেঁতেন নহয় সেইকাৰণে বন বিভাগে কি কৰে কৰক আৰু পুৱাৰে পৰা এনেদৰে বিদ্যালয়খনৰ সন্মুখত ৰৈ থাকিল অভিভাৱকসকল এতিয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ স্থায়ী সমাধান বিচাৰিছে কটাহকুছিবাসীয়ে নলবাৰীৰ পৰা চন্দন শৰ্মা NP নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।